বহুত হৈ গ'ল 46 বছৰ কম নহয় ধেমালিত নহয় অসমৰ অসমীয়াক আৰু পিছুৱাই নিনিব সন্মুখৰ পৰা নেতৃত্ব দি কেনেকে অসমক আগবঢ়াই নিব পাৰি তাৰ চিন্তা কৰক কাৰণ এতিয়া অসমৰ কোনো মৌলিক সমস্যাৰ হৈ মাত নামাতে জাতীয় দল সংগঠনে মূল্য বৃদ্ধি হৈ আছে কাৰো মাতবোল নাই নকমিলে ঔষধৰ দাম বাঢ়িয়ে থাকিল নকমিল স্মাৰ্ট মিটাৰ কেইদিনমান দেখাত দেখি আন্দোলন হল স্মাৰ্ট মিটাৰ বাহাল থাকিলেই অসমৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হল কাৰো মুখত মাত নাই কোনো বাধ্য কৰাব নোৱাৰিলে এইখন চৰকাৰক এপিএছচিৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাতিল হল 8 বছৰত প্ৰায় 8000 প্ৰাথমিক চৰকাৰী বিদ্যালয় বন্ধ হল মাতবোল নাই এনেকে জাতি থাকিব এনেকে ভাষা থাকিব কোটি কোটি টকা প্ৰতি মাহে ঋণ লৈ আছে 1,72,000 কোটি টকা ঋণ কৰ পৰা কেনেকে পৰিশোধ কৰিব তাৰ কোনো ধাৰণা নাই তাৰ কোনো পৰিকল্পনা নাই অথচ ঋণ লৈ আছে গতিকে সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰে আপোনাক কৈছো সমস্যাৰ মাজত এতিয়া উশাহ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে নিম্ন মধ্যবিত্ত একাংশ লোকৰ দৰিদ্ৰ একাংশ লোকৰ 1250 টকাৰি ভিক্ষাৰীত পৰিণত কৰিব খুজিছে এই অসমীয়া জাতিটো গতিকে যদি অসমৰ অসমীয়াৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আছে সঁচাকৈ যদি অসমৰ থলগিৰি জনতাৰ কথা আপোনালোকে ভাবে তেতিয়াহলে গণতান্ত্ৰিকভাৱে আহি অসম আৰু অসমীয়া সন্মুখৰ পৰা নেতৃত্ব দিয়ক জাতীয় চিন্তা আৰু চেতনাক পুনৰ জাগৃত কৰক সহস্ৰ বিপ্লৱ পৰিহাৰ কৰি গণতান্ত্ৰিকভাৱে সমগ্ৰ বৈপ্লৱিক অসমীয়াক একগোট কৰি বিপ্লৱটো আগুৱাই নিয়ক তেতিয়াই আপোনালোকক চেলুট দিম